হেল্ল' গাইজ, এতিয়া বৰ্তমান এটা ট্ৰেণ্ডত আছে বহুত চৰ্চিত নাম ফেলকন ফেষ্টিভেল। আপোনালোকে নিশ্চয় ফেলকন ফেষ্টিভেলৰ বিষয়ে নজনা মানুহ এতিয়া আজিকালিৰ দিনত নাই। অসমৰ পৰ্যটনত উমৰাংচুৰ ফেলকন ফেষ্টিভেল বুলি ক'লে একদম যুৱক যুৱতী চামে সকলোৱে গম পায় আৰু বিশেষকৈ আমাৰ হোজাই ডিষ্ট্ৰিক্টৰ প্ৰায় সংখ্যক মানুহেই ফেলকন ফেষ্টিভেলত যায়। অসমৰ বিভিন্ন ঠাইৰ পৰা, অকল অসমেই নহয়, বিভিন্ন দেশৰ পৰাও এই আমাৰ উমৰাংচুৰ ফেলকন ফেষ্টিভেলত আহে। ফেলকন ফেষ্টিভেল এটা সময়ত ফেলকন নামটো কিয় হ'ল? ফেলকন এটা পাখি হয়, এটা প্ৰজাতি হয়। পাখিটো এছিয়া, ইউৰোপ, আফ্ৰিকা, উত্তৰ আৰু দক্ষিণ আমেৰিকাৰ পৰা আহিছিল উমৰাংচুৰ এই গ'ল্ড ফিল্ডত, উমৰাংচুৰ এই ঠাইটুকুৰত অহাৰ বাবে এই প্ৰজাতিটোৰ নাম ফেলকন ফেষ্টিভেলৰ ফেলকন নামৰ প্ৰজাতিটোৰ নামেৰে ফেলকন ফেষ্টিভেলটো হ'ল। এতিয়া আজিকালিৰ দিনত এই পাখিটো যিসকল অনুৰাগীসকল ফেলকন ফেষ্টিভেলত যায়, তেওঁলোকে পাখিটো বিচাৰি ফুৰি নাথাকে, পাখিৰ পৰা মানুহে তাতে বেছি পোৱা যায়। ডিজেৰ চাউণ্ড, বিভিন্ন ধৰণৰ আৰ্টিষ্টসকল আহে, বিভিন্ন ধৰণৰ ছিংগাৰ, যিবোৰ প্ৰগ্ৰাম, বিভিন্ন ধৰণৰ প্ৰগ্ৰাম হয়। তো তাতে আৰু এটা মজাৰ বিষয়টো হ'ল তাতে যিটো মানে কপিলী নদীৰ আৰু ডাঙৰ এখন বিলৰ তাতে যিটো নৌকা বিহাৰ চাফাৰী, যিবোৰ মানে ভিউজটো খুব দেখাত আকৰ্ষণীয় হয়। সেইকাৰণে মানে যিসকলে মানে ট্ৰেভেল কৰি ভাল পায় তেওঁলোকে তাৰ প্ৰতি বেছি আকৰ্ষিত হয়। মূল কথাটো হ'ল ফেলকন যিটো প্ৰজাতি পাখি, এই পাখিটো কোনেও দেখা নাপায়। আগতে তাতে যিটো মানে ডিমা হাছা হয়, ডিমা হাছা, তাতে যিসকল মানে লোকেলিটি ৰাইজ আছে তেখেতসকলে আগতে দেখা পাইছিল। আজিকালিৰ দিনত দেখা পাই আছেনে নাই সেইটোও ঠিক নহয়, কিন্তু ঠাইটুকুৰ ফেলকন ফেষ্টিভেলৰ কাৰণে বিখ্যাত হৈ গ'ল আৰু দিনক দিনে অসমৰ মানচিত্ৰত এটা ভাল এটা পৰ্যটন ক্ষেত্ৰ হৈছে। চ' গাইজ, সকলোকে মানে এতিয়া বৰ্তমান ট্ৰেণ্ডত চলা মানুহৰ যুৱক যুৱতীসকলৰ মনত যিটো নাম উচ্চাৰিত বেছিকৈ হৈ আছে ফেলকন ফেষ্টিভেল, সেইটো বিষয়ে মই যিমানখিনি পাৰিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ আৰু বিশেষ একো নাই। ধন্যবাদ, অশেষ ধন্যবাদ।